Celebration of Shiksha Saptah 2024 on the occasion of 4th anniversary of NAP 2020 organized by PM Shri Gogamukh Uচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এনে ধৰণৰ এটা পদক্ষেপ আগত ৰাখি আজি আমাৰ বিদ্যালয়ত উখল মাখল পৰিৱেশ এটা অনুষ্ঠান বুলি ক'ব লাগিব আৰু খুব ধুনীয়াকৈ আজি আমাৰ যিবিলাক TLM আছে এই TLM-সমূহ বিভিন্ন ডিপাৰ্টমেণ্টৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈকে দেখাবলৈকে চেষ্টা কৰিছোঁ সায়েন্সৰ কিছু TLM এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈকে চেষ্টা কৰা হৈছে আৰু বাকী কিছু কথা যদি ছাৰ অকণ আগবঢ়াই লৈ গৈ থাকে আমি আগলৈকে গৈ থাকোঁ এই ৰ'ল পলিটিকেল চায়েন্স হয় পলিটিকেল চায়েন্সৰ ইয়াতে ফাণ্ডামেণ্টেল ৰাইটছৰ আমাৰ ছাবজেক্ট টিচাৰ চমুৱাই দৌৰাই মানে বিকাশ দৌৰাই প্ৰদৰ্শন কৰিছে ছাৰৰ বিশেষত্বটো অকণ যদি চাই লওঁ খুব ধুনীয়া এটা TLM প্ৰস্তুত কৰি ৰাখিছে আৰু চকৰি আকাৰ যিমানেই ঘূৰাই থকা যায় বিভিন্ন ধৰণৰ একশ্যনৰ এগেইনষ্টৰ আৰু কি কি ৰাইট আছে আৰ্টিকুলৰ এগেইনষ্টত কি কি ৰাইট আছে তেনেধৰণে দেখাবলৈকে চেষ্টা কৰিছে এটা সুন্দৰ এনেদৰে যেতিয়া ঘূৰাই যাওঁ আৰ্টিকুল প্ৰতিটো আৰ্টিকুলৰ এগেইনষ্টত আৰু কি ৰাইট আছে তেনেদৰে দেখাবলৈ চেষ্টা কৰিছে এয়া হৈছে পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট কিছু আগলৈকে আমাৰ ইংলিছৰ ছাৰ আপোনাৰ বিশেষত্ব কি ভাৱলিষ্ট দিয়া হৈছে যিটো নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাৱলিষ্ট নজনাৰ কাৰণে ইংৰাজী পিছ পৰি থাকে গতিকে ধুনীয়াকৈ অসমীয়া মিনিঙৰ সৈতে আছে এওঁলোকক আমি ফটো মাৰি এক এক কপি হাতত দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকে যাতে উপকৃত হ'ব আৰু এইফালে আমি দেখিবলৈ পাইছোঁ সঞ্জীৱ বৰুৱা ছাৰ এখন কি ক'ম আমি এখন বেহেলা লৈ থকা লিখা লাগিছে ছাৰ আচলতে কি আচল বস্তুটো কি ছাৰ হেল্ল' হয় আমি ইয়াতে ফিজিক্সৰ আমি এপাৰ্ট আছোঁ এইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স উলিয়াব ৰিফ্ৰেক্টিভ ইণ্ডেক্স সেইটো কম্পাছ মেগনেটিক কম্পাছ সেইটো মেগনেট দেখিলে আমি চাব এইটো ঘূৰি যাব এইটো প্ৰিজম ইয়াতে ৰেটো আমি চাব পাৰোঁ ইয়াৰ পৰা হয় লাইট কেলিপাৰ্ছ পটেনচিয়েল মিটাৰ ৰিফ্ৰেকশ্যন লাইট থ্ৰু লেন্সেছ কেনেকৈ হয় গতিকে এনেধৰণে উপস্থাপন কৰা হৈছে আৰু আমি গেলভেনোমিটাৰ আৰু ভলমিটাৰ লৈ আমাৰ দীক্ষামণি বাইদেউ সাজু আৰু এটা ভাল কথা কি কিছু আগলৈকে আমাৰ বাইদেউ লাগি আছিলে আমাৰ মেগাজিনৰ কামত এখন প্ৰাচীৰ পত্ৰিকাৰ কামত আৰু তাৰপিছত তাৎক্ষণিকভাৱে আহি ইয়াত উপস্থিত বাইদেউ বহুত আৰু লগত চাৰ্ট ৰাখিছে চাৰ্ট অৱশ্যে ৰেডিমেড চাৰ্ট বাইদেউ নিজেই সংৰক্ষণ কৰি ৰাখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে খুব সুন্দৰকৈ বিষয়বিলাক বুজি পায় মেজাৰমেণ্টৰ সম্পৰ্কে আছে ৰিফ্লেক্টৰ অফ লাইট থ্ৰু লেন্সেছ এনেধৰণৰ চাৰ্ট ৰাখিছে আৰু এইফালে যদি চাওঁ মৌলিক অধিকাৰ সংলগ্ন কৰি ৰাখিছে নিজে প্ৰস্তুত কৰি ৰাখিছে অধিকাৰসমূহৰ কথা তাত উল্লেখ কৰি ৰখা হৈছে আৰু একেদৰে বাইদেউ কি বস্তু হয় আমি চিনি নাপাওঁ এইটো কি বস্তু আমি চিনি নাপাওঁ অকণমান কৈ দিব লাগিব ইয়াতে হয় এইটো আমাৰ হ'ল PN জাংচন এইফালে চাই পেলাই কৈ দিওঁ হয় ইয়াৰ পৰা আমি এটা ছেমিকণ্ডাক্টৰৰ বিষয়ে তাৰমানে ইয়াৰ আপোনাৰ ৰিভাৰ্ছ বায়াছ কিমান হ'ব ফৰৱাৰ্ড বায়াছ কিমান হ'ব ইয়াৰ পৰা নমিতা বাইদেউ আছে নমিতা বাইদেউৰ সন্মুখত ৰাখি থৈছে উপসৰ্গ নহয় জানো বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে ছাত্ৰ প্ৰগতি প্ৰণাম প্ৰভাৱ খুব ধুনীয়াকৈ পৰাৰ পৰা তেনেদৰে পৰাক্ৰম পৰাধীন পৰাজয় অপৰ পৰা দেখা গ'ল অপকৰ্ম অপমান অপকাৰ অপচয় সম্বল মেমৰিত সম্ভৱ সোমাই যাব এইটো সম্পদ খুব ধুনীয়াকৈ একদম খুব সুন্দৰকৈ উপস্থাপন কৰিছে আৰু পিংকি মেডামে লগত সহযোগ কৰিছে নহয়নে হয় আচ্ছা আৰু তেনেকৈ আজি যি চেলিব্ৰেশ্যন অফ শিক্ষা সপ্তাহ 2024 বিষয়বস্তু এনেদৰে উপস্থাপন কৰিছে নতুনকৈ বাইদেউ আমাৰ জইন কৰিছে টাইট্ৰেশ্যন কৰাৰ সঁজুলি এয়া হৈছে নিউৰেজ তাৰপিছত আমি ইয়াত কি কৰিম ষ্টেণ্ডাৰ্ড চলিউশ্যন এটা ল'ম যিটো অলৰেডি নন থাকিব ষ্ট্ৰেংথটো দেন আমি কি কৰিম আননন চলিউশ্যন এটাৰ মানে ষ্ট্ৰেংথটো ডিটাৰমাইন কৰিবৰ কাৰণে টাইট্ৰেশ্যন ইউজ কৰা এনেকৈ হয় দেন এইটো হৈছে ৱাছ বটল ধৰি লওক পানী ভৰাবৰ কাৰণে বা যিকোনো চলিউশ্যন ভৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয় দেন এয়া হৈ গ'ল আমাৰ টেষ্ট টিউব লগতে টেষ্ট টিউব হোল্ডাৰ এয়া ফানেল যিকোনো বস্তু ফিল্টাৰ কৰিব চলিউশ্যনছবিলাক ফিল্টাৰ কৰিবৰ কাৰণে দেন এয়া হৈ গ'ল বিকাৰ এয়া চিলিণ্ডাৰ প্লাষ্টিকৰ হয় খুব সহজকৈ বুজি পোৱাকৈ উপস্থাপন কৰা হৈছে আৰু ইয়াৰ হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ আমি আজি ল'ৰা ছোৱালীবিলাকক
সঁজুলিবিলাক দেখাইছোঁ আৰু যদি কোনোবাই প্ৰশ্ন কৰিছে আমি সেইবিলাক কি কৰোঁ সেইটোও আমি কৈ দিছোঁ লগতে। আৰু গতিকে আজি সৰুৰ পৰা ডাঙৰলৈকে আমাৰ কৃষি ডিপাৰ্টমেণ্টত কি সঁজুলি ব্যৱহাৰ কৰা হয় অন্ততঃ ল'ৰা ছোৱালীয়ে সেইবিলাক গম পাইছে। নিশ্চয়কৈ বিদ্যালয় যি শিক্ষা বিভাগ নহয় জানো, শিক্ষা বিভাগৰ ফালৰ পৰা এটা খুব ফলপ্ৰসূ আঁচনি লৈছে বুলি ক'ব পৰা যায়। আচলতে উৎসৱ আকাৰে যদিও হয়, কিন্তু ল'ৰা ছোৱালীয়ে আচলতে আমাৰ গোটেই বস্তুবিলাক আমাৰ লেবৰ মাজত আবদ্ধ হৈ থাকে। আজি কিন্তু মুকলিলৈ লৈ অনা হৈছে আৰু মুকলিলৈ উলিয়াই দিয়া হৈছে, যাৰ জৰিয়তে খুব সহজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দুই এটা কথা বুজিবলৈকে সক্ষম হ'ব। বায়'লজি ডিপাৰ্টমেণ্ট পালোহি, বায়'লজি এইখিনি কি আছে আমাক এইফালে ব্যাখ্যা আগবঢ়াব। হয়, মই কভাৰেজ কৰিবলৈকে চাইছোঁ আৰু ছাৰ অকণমান আগত গৈ সহায় কৰিলে ভাল হ'ব। আজি আচলতে মাইকটো লৈ আহিব লাগিছিলে, উইদাউট মাইকত কিমান স্পষ্ট হ'ব ক'ব পৰা নাই। নিহাৰিকা বাইদেউ, আপুনি কি উপস্থাপন কৰি আছে? মই বিজ্ঞানৰ শাখাতে আছোঁ। হয়, এই মানুহৰ কংকালটো, স্কেলিটনটো আৰু এই হৃদপিণ্ড, হাৰ্টটো, কিডনীটো, তৰামাছ এইবোৰ হৈছে, লগতে ইংৰাজীৰো আছে কিছুমান বস্তু। আৰু এয়া হৈছে আমাৰ বায়'লজি ডিপাৰ্টমেণ্ট। বায়'লজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনেকৈ বস্তুবিলাক উপস্থাপন কৰা হৈছে। অণুবীক্ষণ যন্ত্ৰত আমাৰ ছাত্ৰসকলে কিবা দেখিছানে? ভালদৰে চোৱা, ভালদৰে চোৱা, দেখিছা? NEP 2020 4th এনিভাৰ্চাৰী। হয়, তাৰ ইয়াতে হাততে পোৱা কিছুমান ইয়াতে TLM ইয়াত উপস্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়াৰ চেষ্টা কৰা। মমতা মেডাম মেইন। মমতা মেডামৰ কি ক'ব লগা আছে? আমি ইংৰাজী চাৰ্ট বনাইছোঁ, ল'ৰা ছোৱালীবিলাকে চাব পাৰিব। আমি ভইচ আৰু টেন্সৰ ওপৰতে বনাইছোঁ। আমি ক্লাছত কেনেকৈ পঢ়াওঁ এইবিলাক লৈ তাৰ ওপৰতে অকণমান দেখুৱাইছোঁ। আৰু ইংৰাজী বিষয়ক আৰু আন এজন শিক্ষক আমাৰ পল স্বৰ্গীয়াৰী ছাৰ। পল স্বৰ্গীয়াৰী ছাৰ নাই নেকি বাৰু? পল স্বৰ্গীয়াৰী ছাৰ যিহেতু ইংৰাজী শিক্ষক, তেখেতকো আমি অকণ যদি কাষত পাওঁ ভাল হ'ব। আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে ভইচ আৰু যিটো আমাৰ টেন্স, সেই টেন্সৰ ওপৰত যিটো চাৰ্ট আছে সেই চাৰ্টটো আমি প্ৰদৰ্শন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আজি গোটেই অনুষ্ঠানটোৰ আয়োজক বুলি আমি ক'ব পাৰোঁ। খুব উদ্যোগেৰে মানে আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱা আমাৰ ইয়াতে ওচৰতে আমাৰ কামান মেম আছে। কামান মেমৰ হয়, ডিম্পল বাইদেউ কাষলৈকে আহিম। লগতে যদিও আমাৰ মাজত আজি প্ৰিন্সিপাল অধ্যক্ষ মহোদয় অনুপস্থিত, কিন্তু তেখেতে বাৰে প্ৰতি ফোন কৰি উৎসাহিত কৰি আছে আমাৰ সকলো শিক্ষকে। গতিকে আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু এনেকৈ যি সপ্তাহজোৰা কাৰ্যসূচী, আজি প্ৰথমটো দিন খুব সফল বুলি আমি দাবী কৰিব পাৰোঁ। বাইদেউ, আপোনাৰ সৌভাগ্য। নমস্কাৰ, আপোনাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি NEP 4টা বৰ্ষ সম্পূৰ্ণ হোৱা হেতুকে শিক্ষা সপ্তাহ পালন কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে যি নিৰ্দেশনা জাৰি কৰিছে, তাৰে আজি প্ৰথম দিন হিচাপে আমি TLM প্ৰদৰ্শন কৰিব লাগে। সেই হিচাপে আমি বিভিন্ন বিভাগে বিভিন্ন TLMসমূহ উপস্থাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে সেইসমূহ ধুনীয়াকৈ প্ৰদৰ্শন চাইছে আৰু তাৰ পৰা তেওঁলোকে নিশ্চয় অলপ হ'লেও জ্ঞান আয়ত্ব কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীক লানি নিচিঙাকৈ এনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি আছে, খুব শৃংখলিত ৰূপত তেওঁলোক আহি আছে। আৰু যিহেতু সময় অকণমান প্ৰয়োজন হ'বই, কিন্তু সময়টো ডাঙৰ কথা নহয়। ইয়াতকৈ আচল কথাটো হ'ল কি, তেওঁলোকে যে কিবা এটা অকণমান হ'লেও কিবা এটা বুজিব পাৰিছে। ৰাজ্যখনতে আজি উদযাপন কৰা হৈছে আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াৰ পিছ পৰি থকা নাই। আজি এনেদৰেই আমাৰ যি TLM সমূহ প্ৰদৰ্শন কৰা হ'ল। আৰু